नमस्कार मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি ত্ৰিকোণমিতিক পৰিচয়ৰ এটা টপিক লৈ আহিছো তোমালোকৰ আগত পুনৰবাৰ সেই টপিকটো তোমালোকে ভালকৈ শিকি লবা হেতু হৈছে ত্ৰিকোণমিতিক পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত trigonometric ratios of complementary angles এতিয়া এই বিষয়টোত ছাত্ৰ ছাত্ৰীসকল এটা কথা তোমালোকক মই অকমান পঢ়াব লাগিব পূৰক কোণৰ ধাৰণাটো আকৌ তোমালোকে মনত পেলাব লাগিব পালা তোমালোকে জানা কিন্তু পাহৰিছা কথাটো হল কি যদি আমি যিকোনো দুটা কোণ এটা কোণ এইটো এটা কোণ জানিবা এইটো এই কোণ দুটা যদি মই ধৰা x এইটো y দুটা বেলেগ বেলেগ কোণ এই কোণ দুটা যদি মই যোগ কৰো x + y যদি এই কোণৰ যোগফলটো বা সমষ্টিটো 90 ডিগ্ৰী হয় তেতিয়া এটাক আনটোৰ পূৰক কোণ বুলি কোৱা হয় বা পূৰক কোণ বুলি কোৱা হয় দুইটাকে x ক y ৰ পূৰক বা y ক x ৰ পূৰক বুলি কোৱা হয় কথা হল কি যিকোনো দুটা কোণৰ সমষ্টি যদি যোগ কৰি 90 ডিগ্ৰী হয় তেতিয়া এটাক আনটোৰ পূৰক বুলি কম এতিয়া ধাৰণাটো ইয়াত আহি গল পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত আমি ইয়াৰ কাৰণে এটা সমকোণী ত্ৰিভুজ আঁকিলো এই কোণটো মই a ললো এফালে ললো b ললো এফালে ললো c এটা কথা হল কি এই কোণটো যেহেতু 90 ডিগ্ৰী আৰু এটা ত্ৰিভুজৰ যেহেতু তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে এই কোণটো অকলে যেতিয়া 90 ডিগ্ৰী হল এই কোণ দুটা এই সূক্ষ্ম কোণ দুটা যোগ কৰিলে কিন্তু কি হ'বগৈ 90 ডিগ্ৰীয়ে হ'ব লাগিব তেতিয়াহে আমাৰ 90 যোগ 90 180 ডিগ্ৰী হ'ব আৰু ত্ৰিভুজৰ যেটো কোণৰ শৰ্ত তিনিটা কোণৰ সমষ্টিটো মানি চলিব এতিয়া কথা হল কি মই যদি এই কোণটো সূক্ষ্ম কোণ লওঁ এই কোণটো যেহেতু যোগ কৰি পিনি 90 ডিগ্ৰী গতিকে মই লিখি দিছো ছাত্ৰ ছাত্ৰীসকল লিখি লোৱা ধৰা হওক ত্ৰিভুজ ABC ৰ angle C equal 90 ডিগ্ৰী এতেকে angle A plus angle B কিমান হ'ব 90 ডিগ্ৰী হ'ব লাগিব কাৰণ 90 ডিগ্ৰী যোগ 90 ডিগ্ৰী তেতিয়া 180 ডিগ্ৰী হ'ব যেটো কোণৰ সমষ্টিৰ যেটো ধৰ্ম মানি চলিব এতিয়া কথা হল কি এই কোণটো যদি মই লওঁ এই কোণটো পাবৰ কাৰণে মই 90 ডিগ্ৰীৰ পৰা এই কোণটো বিয়োগ কৰিব লাগিব তাৰমানে b কোণটো পাবৰ কাৰণে ইয়াৰ পৰা আমি এনেকুৱা পাব পাৰো angle A সমান মই 90 ডিগ্ৰীৰ পৰা angle B কোণটো বিয়োগ কৰিব লাগিব ইয়াৰ পৰা আমি এটো পালো দুইটাৰ সমষ্টি 90 ডিগ্ৰী গতিকে a কোণৰ মানটো পাবৰ কাৰণে 90 ডিগ্ৰীৰ পৰা b কোণটো বিয়োগ কৰিব লাগিব বা b কোণটো পাবৰ কাৰণে 90 ডিগ্ৰীৰ পৰা a কোণটো বিয়োগ কৰিব লাগিব এতিয়া আমি পুনৰবাৰ আগৰ কথা লৈ যাও যদি এই সূক্ষ্ম কোণটো লওঁ ই লম্ব হ'ব ই ভূমি হ'ব আৰু ই কৰ্ণ হ'ব কৰ্ণ লম্ব ভূমি এই সূক্ষ্ম কোণৰ কাৰণে এতিয়া আমি এই সূক্ষ্ম কোণৰ কাৰণে যদি লওঁ এতেকে ত্ৰিভুজ A B C পৰা আমি যদি ইয়াত চাওঁ sin A যদি লওঁ
sin A কোণৰ বাবে লম্ব বাই কৰ্ণ মানে BC বাই AB ঠিক তেনে ধৰণে cos A যদি লওঁ cos A ভূমি বাই কৰ্ণ AC বাই AB tan A যদি মই লওঁ লম্ব বাই ভূমি BC বাই AC তোমালোকে এইবোৰ মনত ৰাখিছাই মাত্ৰ অনুপাতটো লিখি গৈছে cot A উলুটাটো AC বাই BC sec A cosৰ উলুটাটো AB বাই AC আৰু cosec A ইকুৱেল উলুটাটো AB বাই BC এতিয়া মই যদি ইয়াক 1 বুলি দিও ইয়াক 2 বুলি দিও 3 ইয়াক যদি মই 4 দি দিও 5 ইয়াত 6 ছটা আমি সম্বন্ধ পালো 1 2 3 4 5 6 এতিয়া আকৌ একে ধৰণে মই কৈছো এই কোণটো কি হ'ব কাৰণ এই কোণ দুটা যোগ কৰিলে যেহেতু 90 ডিগ্ৰী হয় তেতিয়া হলে আমি বি কোণটো পাবৰ কাৰণে আমি কি পাম বি কোণটো পাবৰ কাৰণে মই ইয়াত যেনেকৈ a লিখিলো বা মই বি কোণটো লিখিব পাৰো এংগল b = 90 ডিগ্ৰী মাইনাস এংগল a হ'ব পাৰে গতিকে এই সম্বন্ধটো নিলিখিলে হ'ল এই কন্ডিশনটো আমি পাব পাৰো তাৰমানে এইটোও পাব পাৰো বা এইটো পাব পাৰো গতিকে এতিয়া চোৱাচোন এই বি কোণৰ ঠাইত আমি এনেকৈ লিখিব পাৰো 90 ডিগ্ৰী মাইনাস a এতিয়া মই আকৌ যদি এই বি কোণটো লওঁ এই বি কোণ কাৰণ এই বি কোণৰ মানটো যেহেতু বি কোণৰ মানটো আমি 90 ডিগ্ৰী মাইনাস a এই কথাটো মনত ৰাখিবা গতিকে মই ইয়াত sin b বুলি নিলিখো আৰু b ৰ ঠাইত মই লিখিম sin 90 ডিগ্ৰী মাইনাস a ছাত্ৰ-ছাত্ৰীসকল ধৰিব পাৰিবানে এই বি কোণৰ ঠাইত 90 ডিগ্ৰী মাইনাস a লিখি দিম কাৰণ এই শৰ্তটো ইয়াৰ পৰা আহিছে এই কোণটো আসলে যেতিয়া অনুপাতটো লিখা যায় ইয়াতে এই কোণৰ চিহ্নটো দিয়া নাযায় কাৰণ ই অনুপাতটো বুজাই দিয়ে কোণটো গতিকে ইয়াত ত্ৰিকোণমিতিক যেতিয়া আমি অনুপাতটো sin বুলি লিখি দিও ইয়াতে কোণৰ চিহ্নটো দিয়া নাযায় এতিয়া মই আৰম্ভ কৰিছো যদিহে উলুটাকে এই কোণটো লওঁ বি কোণৰ কাৰণে ললে এই দুটা উলুটা হ'ব এতিয়া এইটো হ'ব লম্ব এইটো হ'ব ভূমি কৰ্ণটো একে থাকিব ভূমি এটা ছাত্ৰ-ছাত্ৰীসকল চোৱা মই একে ধৰণে যদি এই কোণটো লওঁ sin 90 ডিগ্ৰী মাইনাস a যেহেতু b লব লাগে b ৰ ঠাইত মই 90 ডিগ্ৰী মাইনাস a এই কোণ চিহ্নটো sin লিখি দিয়াৰ লগে লগে ত্ৰিকোণমিতিৰ ক্ষেত্ৰত এই কোণ চিহ্নটো দিয়া নাযায় এতিয়া ইয়াৰ মানটো পাম একে লম্ব বাই কৰ্ণ তাৰ মানে AC বাই AB আকৌ এইখিনি লিখিলা একে ধৰণে cosৰ কাৰণে যদি লিখা 90 ডিগ্ৰী মাইনাস a ভূমি বাই কৰ্ণ BC বাই AB হ'ব tan 90 ডিগ্ৰী মাইনাস a tan থিটা লম্ব বাই ভূমি AC বাই BC cot 90 ডিগ্ৰী মাইনাস a উলুটা হ'ব BC বাই AC sec 90 ডিগ্ৰী মাইনাস a ইয়াৰ কাৰণে হ'ব cosৰ উলুটাটো AB বাই BC আৰু cosec 90 ডিগ্ৰী মাইনাস a ইকুৱেল হ'বগৈ তোমাৰ AB বাই AC একে ধৰণে আমি যদি সিৰিয়াল নাম্বাৰ দি দিও ইয়াত আমি দিম 7 ইয়াত দিম 8 9 10 11 12 আমাৰ 12টা সম্বন্ধ পালো এতিয়া
চোৱাচোন তোমালোকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ এই মান কিটা sin a এই bc by ab কাৰ লগত মিলি আছে bc by ab bc by ab টো কাৰ লগত মিলি আছে a টো bc by ab টো কাৰ লগত মিলি আছে a টো bc by ab গতিকে sin a ইকুৱেল আমি কি পালো bc by ab ঠিক তেনেকে এটো চোৱাছ cos 90 ডিগ্ৰী মাইনাস a একে bc by ab পালো গতিকে আমি ইয়াক যদি লওঁ cos 90 ডিগ্ৰী মাইনাস a কি হ'ব sin a হ'ব গতিকে আমাৰ 1 আৰু 8ক তুলনা কৰিলে বা একে ধৰণে ac by ab আৰু ইয়াত ac by ab আছে ac by ab এইটো এই চোৱাচোন ছাত্ৰ ছাত্ৰীসকল এই ডাবল সাৰ্কেল কৰা দুটা চোৱাচোন ডাবল সাৰ্কেল কৰা দুটা কেনেকৈ মিলি আছে চোৱা sin 90 ডিগ্ৰী মাইনাস a তাৰ মানো ac by ab আকৌ cos a মানে ac by ab গতিকে আমি এনে ধৰণে সম্বন্ধ দুটা যদি তুলনা কৰো এই দুটাৰ পৰা মানে 1 আৰু 8 2 আৰু 7 আমি যদি তুলনা কৰো এই দুইটাৰ পৰা আমি কি পাব পাৰো sin 90 ডিগ্ৰী মাইনাস a সমান cos a আকৌ cos 90 ডিগ্ৰী মাইনাস a সমান sin a গতিকে ছাত্ৰ ছাত্ৰীসকল এইটো চোৱা একে ধৰণে আমি বাকি কিটা তুলনা কৰিম এইখিনি চোৱা এইখিনি পোৱাৰ পিছত এতিয়া 1, 1 আৰু 8 1 আৰু 8ৰ পৰা পাওঁ কি পাবা cos 90 ডিগ্ৰী মাইনাস a সমান আমি কি পালো cos 90 ডিগ্ৰী মাইনাস a আমি কি পালো sin a একেদৰে 2 আৰু 7ৰ পৰা পাওঁ sin 90 ডিগ্ৰী মাইনাস a যদি হয় এটো আমি পাম cos a গতিকে ছাত্ৰ ছাত্ৰীসকল চোৱা এই দুইটাটো আমি তুলনা কৰিলো এই দুটা তুলনা কৰাৰ পিছত আমি এনেকুৱা সম্বন্ধ এটা পালো অৰ্থাৎ আমি কি পালো sin 90 ডিগ্ৰী মাইনাস a সমান হ'ব cos a বা cos 90 ডিগ্ৰী মাইনাস a মানে হৈছে sin a গতিকে একে ধৰণে আমি যদি তুলনা কৰো এই বাওঁফালৰখিনি আমি বাওঁফালৰ আৰু সোঁফালৰ এনে ধৰণে যদি আমি তুলনা কৰো এতিয়া ac by bc এইটো আকৌ চোৱা ac by bc এইফালে চোৱা bc by ac একে ধৰণে তুলনা কৰিলে আমি এনে ধৰণৰ সম্বন্ধ পাম একেদৰে আমি পাওঁ মনত ৰাখিবা tan 90 ডিগ্ৰী মাইনাস a সমান cot a বা cot 90 ডিগ্ৰী মাইনাস a সমান tan a আৰু হেখত এই দুটা যদি তুলনা কৰো 5 6 তাৰমানে 5 আৰু ab by ac 5 আৰু 12 তুলনা কৰিব লাগিব আৰু 11 আৰু 6 তুলনা কৰিব লাগিব তেনে ধৰণে আমি পাম গৈ sec আৰু sec 90 ডিগ্ৰী মাইনাস a সমান cosec a বা cosec 90 ডিগ্ৰী মাইনাস a মানে হ'ব sec a গতিকে ছাত্ৰ ছাত্ৰীসকল এই আমাৰ যিখিনি ত্ৰিকোণমিতিক
পূৰক কোণৰ যিখিনি ত্ৰিকোণমিতিক অনুপাত তাত আমি এই সিদ্ধান্তত আহিলো যে সাইনৰ ক্ষেত্ৰত 90 ডিগ্ৰী মাইনাস a যদি সাইনৰ পূৰকটো আমি সাইনৰ পূৰকটো কসত আহিব কসৰ পূৰকটো সাইনত আহিব আৰু কটৰ পূৰকটো টেনত আহিব টেনৰ পূৰকটো কটত আহিব সেকৰ পূৰকটো কসেকত আহিব কসেকৰ পূৰকটো সেকত আহিব এই কথাখিনি তোমালোকে মনত ৰাখি থবা আৰু আমি ইয়াৰ লগত সামঞ্জস্য থকা প্ৰায়োগিক হৈছে 8.3 এক্সাৰসাইজৰ এটামান কোৱেশ্চন আমি আলোচনা কৰিলে তোমালোকে এই গোটেই কথাখিনি গম পাই যাবা অনুশীলনীটো উলিয়াবাচোন 8.3 ইয়াত দিয়া আছে মান নিৰ্ণয় কৰা ছাত্ৰ-ছাত্ৰীসকল চোৱা অনুশীলনী 8.3 এক নম্বৰ ধৰা মই এক নম্বৰটোকে দি দিছো মান নিৰ্ণয় কৰিব কৈছে sin 18 ডিগ্ৰী cos 72 ডিগ্ৰী এতিয়া আমি সমাধানত চোৱাচোন sin 18 ডিগ্ৰী আৰু cos 72 ডিগ্ৰী ইয়াত আমাৰ সম্বন্ধটো কেনেকুৱা চোৱা sin মই sin এ লিখিলো 90 ডিগ্ৰীৰ পৰা কিমান বিয়োগ কৰিলে মই 18 ডিগ্ৰী পাম 18 ডিগ্ৰী পাম 72 ডিগ্ৰী ইয়াত cos 72 ডিগ্ৰী থাকি গল এটা কথাটো চোৱা মই ইয়াৰ কোনে কোনে লিখি দিছো কাৰণ এইখিনি তোমালোকক দেখুৱাব পাৰিম মুঠতে 90 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ পৰা 72 বিয়োগ কৰি দিলে আমি 18 পাম তাৰ মানে এতিয়া 72 ডিগ্ৰী প্লাস 18 ডিগ্ৰী 90 ডিগ্ৰী গতিকে এটা আনটোৰ পূৰক 72 ৰ পূৰক 18 ডিগ্ৰী পূৰক 72 ডিগ্ৰী এতিয়া কথা হ'ল কি এই সম্বন্ধটো আমি ক'ত পাইছো ইয়াত sin 90 ডিগ্ৰী মাইনাস a হলে cos a হয় a এর ঠাইত আছে 72 ডিগ্ৰী সেইকাৰণে sin 90 ডিগ্ৰী মাইনাস a sin 90 ডিগ্ৰী মাইনাস a হলে cos a হয় a এর ঠাইত 72 ডিগ্ৰী আছে সেইকাৰণে মই ইয়াত কি লিখিম ছাত্ৰ-ছাত্ৰীসকল চোৱাচোন ইয়াত sin 90 ডিগ্ৰী মাইনাস a মানে cos a মানে 72 ডিগ্ৰী ইয়াতো হল cos 72 ডিগ্ৰী এতিয়া একে একে হোৱাৰ কাৰণে উত্তৰটো হল 1 তোমালোকৰ উলিয়াব লগা মানটো হৈছে 1 তোমালোকে একে ধৰণে ইয়াতো কৰিব পাৰিবা cos 72 ডিগ্ৰীৰ ঠাইত যদি তুমি cos 90 মাইনাস তোমাৰ 18 ডিগ্ৰী কৰা হিউ হ'ব আকৌ cos 90 মাইনাস থিটা মানে আকৌ sin থিটা হ'ব গতিকে একে ধৰণে sin লৈ কনভাৰ্ট কৰিব পাৰিবা গতিকে এইখিনি কথা তোমালোকে জানিলা মই আৰু এটা দিছো খুব পৰীক্ষাত আহে এই প্ৰশ্নটো মাৰ 2 নম্বৰে হওক বা 3 তোৰে এটা কৰি দিছো চোৱা দুইৰে এটা কৰি দিছো 2 নম্বৰ দেখুৱা যে 1 নম্বৰ যেনিবা 1 tan 48 ডিগ্ৰী দিছে tan 23 ডিগ্ৰী আকৌ tan 42 ডিগ্ৰী tan 67 ডিগ্ৰী ইকুয়াল 1 আমি প্ৰমাণ কৰিব লাগে গতিকে প্ৰমাণ কৰিবলৈ হলে সদায় নহয় বাম পক্ষ লব লাগিব কোনটো ললে কেনেকৈ হ'ব আমি এতিয়া বাম পক্ষ লবই লাগিব নিশ্চিতভাৱে তেতিয়া সোঁ পক্ষ ওলাবনে নলাই আমি প্ৰমাণিত কৰি পেলাম এতিয়া চাম যে বাম পক্ষটো লৈছো বাম পক্ষ লোৱাৰ পিছত আমি আগবাঢ়িম 48 ডিগ্ৰী tan 23 ডিগ্ৰী tan 42 ডিগ্ৰী আৰু tan 67 ডিগ্ৰী এটা কথাটো হ'ল কি এই গোটেই কিটা ইটো আনটোৰ লগত পূৰণ হৈ আছে গতিকে এইফালে চোৱাচোন tan 48 ডিগ্ৰী tan মই 90 ডিগ্ৰীৰ পৰা কি বিয়োগ কৰিলে 48 পাম 48 minus 42 ডিগ্ৰী কৰিব লাগিব ডেফিনিট মই 90 ডিগ্ৰী পৰা 42 ডিগ্ৰী মাইনাস কৰিলে 48 ডিগ্ৰী থাকিব তাৰ মানে
একে ধৰণে tan 90 ডিগ্ৰীৰ পৰা যদি মই 67 ডিগ্ৰী বিয়োগ কৰি দিওঁ মই 23 ডিগ্ৰী পাম এতিয়া এই দুটা একে থাকিলে এই দুটা একে ৰাখি দিলো 42 ডিগ্ৰী আৰু tan 67 ডিগ্ৰী খুব ভাল সম্বন্ধ এটা ওলাব ছাত্ৰ-ছাত্ৰীসকল চোৱাচোন এতিয়া অলপ আগতে আমি পূৰক কোণৰ অনুপাতটো পাইছিলো tan 90 ডিগ্ৰী মাইনাস থিতা মানে cot থিতা ইয়াত a এৰ ঠাইত থিতা বা a একে হ'ব পাৰে 90 ডিগ্ৰী মাইনাস a মানে a মানে 42 সেই কাৰণে ইয়াত হ'ব cot 42 ডিগ্ৰী আৰু একে ধৰণে tan 90 ডিগ্ৰী মাইনাস a মানে একে ধৰণে cot 67 ডিগ্ৰী এতিয়া tan 42 ডিগ্ৰী আৰু tan 67 ডিগ্ৰী এতিয়া tan 42 ডিগ্ৰী আৰু cot 42 ডিগ্ৰী এই দুটা একেলগ কৰি দিয়া আৰু এই দুটা tan 67 ডিগ্ৰী cot 67 ডিগ্ৰী একেলগ কৰি দিয়া তোমালোকৰ নিশ্চিতভাৱে মনত আছে মই ভালকৈ শিকাইছিলো যে tan a আৰু cot a যেহেতু এটা আনটোৰ প্ৰতিক্ৰম গতিকে যেতিয়া আমি পূৰণ কৰো মানটো সদায় 1 হয় কাৰণ প্ৰতিক্ৰম দুইৰ প্ৰতিক্ৰম 1/2 যেতিয়া দুইটা পূৰণ কৰিম উত্তৰটো 1 হ'ব আমি জানো এটা সংখ্যা তাৰ প্ৰতিক্ৰমৰ লগত যেতিয়া গুণফল লোৱা যায় মানটো সদায় 1 হয় গতিকে এই মানটো হ'লগে 1 আৰু ইটো ইয়াৰ মান 1 হ'ব কাৰণ কোন একেটা আছে এটা আনটোৰ প্ৰতিক্ৰম গতিকে উত্তৰটো হ'ল 1 আমি যেহেতু বাম পক্ষ লৈছিলো উলালে সোঁ পক্ষ সেই কাৰণে সমান সোঁ পক্ষ খুব স্পষ্টকৈ লিখিবা এতেকে বাম পক্ষ সমান সোঁ পক্ষ প্ৰমাণিত হ'ল গতিকে মই আশা ৰাখিছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই পূৰক কোণৰ যিখিনি প্ৰায়োগিক আমি পূৰক কোণৰ যিখিনি ত্ৰিকোণমিতিক অনুপাত এইখিনি জনাৰ পিছত তোমালোকে এই অনুশীলনীৰ দুই এটা নিজে কৰি চাবা আৰু তোমালোকে নিশ্চিতভাৱে পাৰিবা বুলি মই আশা ৰাখিছো আৰু আজিৰ ক্লাসটো সমাপ্ত কৰিছো